নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ সংবাদ ৰঙামাটি টুলগেটক লৈ হৰব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ নিউজৰ ৰিপৰ্ট ৰঙামাটি টুলগেটক লৈ মেনেজ হোৱা দল সংগঠনক গৰু পিটন দিয়া হ'ব ৯৫% কাম সম্পূৰ্ণ গোলাঘাটৰ ৰঙামাটি টুলগেট ৰঙামাটি টুলগেটক লৈ হৰব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ টুলগেটৰ দেবিদা মহন্ত নামৰ এজন বিতৰ্কিত ব্যক্তিক দি মুনাফা আদায় কৰিছে বুলিও অভিযোগ আনে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতা ৰেব হাজৰিকাই তাৰ কথা ক'ব বিচাৰিছোঁ যে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ এই টুলগেট যি তাৰিখৰ পৰা স্থাপন কৰিছিলে সেই তাৰিখৰ পৰা আজি তাৰিখলৈকে আমি আন্দোলন কৰি আছোঁ আমি সংবাদ মাধ্যমত প্ৰচাৰ কৰাই আছোঁ কিন্তু তাৰপিছতো চৰকাৰৰ গাত লোৱা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে সংগঠনৰ কথা ৰাজ্যৰ কথা জনগণৰ কথা চিন্তা নকৰে তেখেতৰ চিন্তা এটাই কৰে তেখেতৰ সোঁহাতে বাওঁহাতে ঘূৰি থকা তেখেতৰ নিজৰ ওপৰত চিন্তা কৰে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে এই টুলগেট বন্ধ কৰিব লাগে যদিহে টুলগেট বন্ধ নকৰে ইয়াৰ ভয়াৱহ সৃষ্টি হ'ব ইয়াত স্পষ্ট কথা আৰু আমি আজি কেইটামান দিনৰ আগত আমি গম পাইছোঁ যে এজন মহন্ত উপাধি ব্যক্তিয়ে এই টুলগেটখন তেখেতলোকে টেণ্ডাৰত পাইছে সেই ব্যক্তিজনে আচলতে টুলগেটখন যি চলাম বুলি যদি ভাবিছে আৰু ভিতৰুৱাকৈ কোনোবা যদি সংগঠনৰ লগত তেখেতে মেনেজ কৰি পেলাই যদি চলোৱাৰ কথা চিন্তা কৰিছে একদম ভুল ভাবিছে স্পষ্ট কথা একদম ভুল ভাবিছে এটা কাৰণে ভুল ভাবিছে আমি স্থানীয় যুৱক হিচাপে সংগঠনৰ নেতৃত্ব লোৱা হিচাপে জিলা সমিতি হিচাপে কেন্দ্ৰীয় সমিতি হিচাপে এই টুলগেটখন আমি প্ৰতিবাদ কৰি আছোঁ টুলগেটখন নহ'বৰ কাৰণে আজি চাওক আপুনি চাব সম্পূৰ্ণ 100 ভিতৰত 99% টুলগেটৰ টুল প্লাজাখনৰ কাম শেষ হৈ গ'ল তেখেতলোকে একদম ফিটিং কৰি ৰাখিছে আজি এই যিকেইটা পিলাৰ দি ৰাখিছে যিকেইটা এই পিলাৰকেইটা দি ৰাখিছে সেইকেইটাও ছেটিং কৰি ৰাখিছে তেখেতলোকে কেং লৈ দাঙি দিব টুলগেট খুলি দিব টুলগেট চলি গ'ল কিন্তু টুলগেট চলা আগমুহূৰ্তত যিখন কমিটি থাকিব লাগিব ইয়াত স্থানীয় যুৱক যুৱতীক সংস্থাপন পাব লাগিব ইয়াত স্থানীয় ব্যক্তিয়ে সংস্থাপন পাব লাগিব নাপালে নহ'ব নহয় ইয়াত পাব লাগিব মই এটা কথা ক'ব বিচাৰিছোঁ যি দল বিজেপিৰ কোনো দলৰ নেতাই হওক বা সংগঠনৰ কোনো নেতাই হওক যদি ভিতৰি মেনেজ হোৱাৰ কথা চিন্তা কৰিছে স্পষ্ট কথা একদম ভুল কথা চিন্তা কৰিছে কিন্তু আমি গাঁৱলীয়া ভাষাত আমি ক'বলৈ বাধ্য হ'ম গৰু পিটন দিয়া বা ইয়াত ভিতৰি যে কোনোবা সংগঠনে মেনেজ হোৱা চিন্তা যদি কৰিছে নহয় গৰু পিটন দিয়া হ'ব আমাৰ স্পষ্ট কৰা অনুসৰি যুৱ ছাত্ৰ গোলাঘাট জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ মই এজন কৰ্মকৰ্তা হৈ নেতা হিচাপে মই এই কথাষাৰ মই ক'বলৈ বাধ্য হৈছোঁ স্পষ্ট কথা পিটন দিয়া হ'ব ইয়াৰ পৰা পলাব লাগিব ইয়াৰ পৰা য'ৰ পৰা আছে তত আকৌ ঘৰলৈ ঘূৰি উভতি যাব লাগিব ইয়াত স্থানীয় যুৱক যুৱতী সংস্থাপন পাব লাগিব আমাৰ গোলাঘাট জিলাত ইমানো নপঢ়া নুশুনা ল'ৰা বা নপঢ়া নুশুনা ছোৱালী নাই বহুত আছে যুৱক যুৱতী তাহাঁতি ইয়াত কম্পিউটাৰ চলাব পৰা ইয়াত ইমান কম্পিউটাৰ ভালকৈ পঢ়া ষ্টুডেণ্ট আছে তাহাঁতি ইয়াত সংস্থাপন পাব লাগিব ইয়াত চোৱা চিতা যি কাম আছে সেইখিনি আমাৰ স্থানীয় যুৱক যুৱতী পাব লাগিব ইয়াত যদি মই সেইকাৰণে বাৰে ক'ব বিচাৰিছোঁ এইজন ব্যক্তিয়ে যিজন মহন্ত বুলি কোৱা উপাধি ব্যক্তিজনে পাইছে তেখেতে ভাবি আছে তেখেতৰ দলৰ ব্যক্তি তেখেতলোকৰ দলৰ সংগঠনৰ নেতাৰ যদি প্ৰলোভনত যদি তেখেতে ভাবিছে টুলগেট খুব ধুনীয়াকৈ চলাম এইটো ভুল ভাবিছে স্পষ্ট কথা একদম পিটন দিয়া হ'ব আৰু মই জনাত আজি দুটা দিন হৈছে এটা সংবাদ মাধ্যমত প্ৰচাৰ হৈছে সেই সংবাদ মাধ্যমত দেখা পোৱা গৈছে যে সেই টুলগেটখনত কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে ৰাতিলৈ কেনেকুৱা পৰিস্থিতি হয় সেইখিনি আমাক তেখেতলোকেও জনাইছে আমিও গম পাইছোঁ সেইকাৰণে ক'ব বিচাৰিছোঁ টুল প্লাজাৰ চলাবলৈ যি ব্যক্তি নাহক স্থানীয় যুৱক যুৱতীক সংস্থাপন পাব লাগিব নহ'লে শান্তিৰে টুলগেট চলাব নোৱাৰে স্পষ্ট কথা চাওক আমি সংগঠনৰ জাতিৰ স্বাৰ্থত কাম কৰিছোঁ ৰাইজৰ স্বাৰ্থত জনগণৰ স্বাৰ্থত কাম কৰিছোঁ আমি ৰাইজৰ কাৰণে মাত মাতিম আমাৰ ইয়াত কোনো স্বাৰ্থ নাই স্পষ্ট কথা আমাৰ স্বাৰ্থ এটাই আছে ৰাইজৰ স্বাৰ্থত আমি মাত মাতিছোঁ আজি এজন নিবনুৱা যুৱকে এখন গাড়ী কিনিছে সেই গাড়ীখনত ভাড়া মাৰিব যোৰহাটলৈ যে 3বাৰ যাবলগীয়া হয় তাত 3বাৰে টুলগেট টেক্স দিব লাগিব 3বাৰ ছবাৰ হ'ব আপ এণ্ড ডাউন 3বাৰ ছবাৰ টুল টেক্স দিব লাগিব আচলতে চক কেনেকুৱা কথা সেইকাৰণে ক'ব বিচাৰিছোঁ ইয়াত কিছু গাইডলাইনৰ মতে তেখেতলোকে কাম কৰিব লাগিব যদি নকৰে তেতিয়াহ'লে কোনো কাৰণে টুলগেট চলাব নোৱাৰে আৰু মই বাৰে এটা কথাই ক'ব বিচাৰিছোঁ আমাৰ এই টুলগেটত কোনো স্বাৰ্থ নাই ৰাইজৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত আমি এই টুল প্লাজাত আহি পেলাই যিখিনি আমাৰ বক্তব্য ৰাখিব লাগে সংগঠনৰ নেতৃত্বৰ যুৱক হিচাপে সেই নেতা হিচাপে আমি বক্তব্য ৰাখিছোঁ এই টুলগেট যদিহে কোনো সংগঠনৰ নেতাই
ভিতৰুৱাকৈ যদি মেনেজ কৰাৰ তথ্য আমাৰ ওচৰত আছে, যদি ভিতৰুৱাকৈ মেনেজ হ'ব বিচাৰিছে, স্পষ্ট কথা একদম ইয়ালৈ নাহিব, থিয় নহ'ব। ইয়াত যদি দেখা পোৱা যায়, আমি ইয়াত স্থানীয় যিখিনি মানে যুৱক আছে, ইয়াত যিখিনি দল সংগঠন আছে, সকলো দল সংগঠনে একত্ৰিত হৈ গৰু পিটন দিয়া হ'ব, ইয়াৰ পৰা পলাবলৈ বাধ্য হৈ যাব লাগিব। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।